আচলতে এইখন হৈছে আমাৰ চেটুৱাই ঘাইটি লাহৰিঘাট যি সমজিলা আছে সমজিলাৰ অন্তৰ্গত চেটুৱাই ঘাইটি জৰিবৰ ধোৱাং ঘাইটি ঔটোলাপুৰী ভূঞাবাৰী এই ৪-৫খন গাঁৱৰ বাসিন্দাসকলে লাহৰিঘাটৰ বা মৰিগাঁৱলৈকে যাবলগীয়া হ'লে এইখন হৈছে একমাত্ৰ পথ আৰু এই পথৰ এছোৱা অংশত ব্ৰহ্মপুত্ৰৰ বলীয়া বানে ছিঙি দিছিল। তাৰপিছতে বাঁহৰ দলঙৰ ঠাইত এই কাঠৰ দলং হৈছে। এই কাঠৰ দলংখন নিৰ্মাণৰ সময়ত ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ মাজেৰে সংঘটিত হোৱাত এনেকুৱা এটা আচলতে জ্বলা কলা খাবলগীয়া হৈছে আমাৰ ৪-৫খন গাঁৱৰ বাসিন্দাসকল। দুচকীয়া বাহনহে আচলতে যোৱাৰ সময়তো ইয়াতে মানে ভয়ত কম্পমান হৈ আমি যাতায়াত কৰিবলগীয়া হয়। চাৰিচকীয়া বাহনটো দূৰৰ কথা, ইফালে নাহেই চাৰিচকীয়া বাহন। এম্বুলেঞ্চ যদি বৰ্তমান এনেকুৱা ইমাৰ্জেঞ্চি পেচেণ্টৰ কাৰণে যদি আমাৰ এম্বুলেঞ্চ এখন মাতিবলগীয়া হয়, তেতিয়াহ'লে এই দলংখনৰ কাৰণে আহিব নোৱাৰিব, যাৰ কাৰণে নেকি আমাৰ বহুতো সমস্যা হৈ আছে। মই মৰিগাঁও কেইখন গাঁৱৰ লোক এইফালে অহা যোৱা কৰে এই দলংখনৰ ওপৰেদি? প্ৰায় 5খন গাঁৱৰ বাসিন্দাসকলে ডেইলি কিমান গাড়ী মটৰ বা মানুহ ডেইলিটো আগতে এই দলংখন যেতিয়া ভাল আছিলে তেতিয়া প্ৰায় শতাধিক আচলতে যিবিলাক লঘু আৰু গধুৰ যান বাহন আছে সেইবিলাক আচলতে চলাচল কৰিছিলে। এই বৰ্তমান এনেকুৱা অৱস্থাত বৰ্তমান আপোনালোকে দেখা পাইছে দলংখনৰ কি জৰাজীৰ্ণ অৱস্থা। এখন আচলতে মটৰ চাইকেল লৈ যাবলগীয়া হ'লেও ঠেলি লৈ যাবলগীয়া হয় আৰু দলংখন কঁপি যায়। যিহেতু আৰু সৰু সুৰা কিছুমান ঘটনা সংঘটিত হৈছে, সেইবিলাক আচলতে বাতৰিত অহা নাই যদিও মানে ইয়াতে গৰু মানুহ পৰিছে। ইতিমধ্যে আমি সেই তেনেকুৱা ২-৩টা ঘটনা আচলতে সংঘটিত হৈছেই। যিহেতু ইয়াতকৈ আৰু যাতে ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্বেই আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছোঁ যাতে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতেই এই দলংখন যাতে মেৰামতি কৰি দিয়াৰ কাৰণে ব্যৱস্থা কৰে।